স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, গাহৰি মাংস বইল কৰা দেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব নাই কৰে যদি ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমৰ পৰা দেখাব নোৱাৰিলোঁ, ইয়াত বিলাহী বইল কৰি দিছিলোঁ দেই, আগতে উলিয়াই ল'লোঁ। ইয়াত পিঁয়াজ চিয়াজ, খৰিচা টেঙা, গাহৰি মাংস চবেই দিয়া আছে, কিন্তু মছলা দিয়া নাই, হালধি চালধি একো দিয়া নাই। এইটো মোৰ হাজবেণ্ডে বিলাহী পিটিকি দিছে দেই, গিলাচ লৈ পিনে পিটিকি দি পিনে আৰু গাহৰি মাংসত মিলাই দিব লাগিব। এইটো পূৰা উতলি আছে দেই। আপোনালোকে কেনেকুৱা বনায় কমেণ্ট কৰি জনাব। এতিয়া বিলাহীটো ঢালিবলৈ সময় হ'ল, ঢালি দিওঁ, অলপ লৰাই দিব লাগিব ঢালি পিনে। আপোনালোকে বনাই পাইছেনে লাই শাক, বিলাহী আৰু গাহৰি মাংস একেলগে? আৰু খৰিচা টেঙাও মিলোৱা আছে। খৰিচা টেঙা কাটি থোৱা, বহুত দিনেই হৈছিলে কাটি থোৱা। অলপ ঢাকি থৈছিলোঁ, এতিয়া আৰু অলপ লৰাই লওঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজি ফাৰ্ষ্ট টাইম বইল কৰি খাম দেই। বইল খাই পোৱা নাই, আজি খাম। কেনেকুৱা লাগে, বেলেগক দেখিছোঁ বইল খাবলৈ, কিন্তু নিজে খাই পোৱা নাছিলোঁ। আজি খাম আৰু অলপ ঢাকিছোঁ। ইয়াত ভাত বনাই থৈছোঁ, এইবিলাক কাটি থৈছোঁ। আৰু এইটো বেলেগ বনাম দেই, আধা বইল বনাইছোঁ, আধা মছলা চছলা দি পিনে বনাম। এইটো খৰিচা টেঙা এনেকুৱা কাটি থৈছোঁ। কিন্তু আৰু অলপটো ঢাকি থৈ দিব লাগিব। সিজিবলৈ বহুত দেৰি লাগে গাহৰি মাংস। গাহৰি মাংসটো ফাৰ্ষ্টতে বইল কৰি লৈছিলোঁ দেই। আপোনালোকে গাহৰি মাংস বইল কৰে নাই কমেণ্ট কৰি জনাব। চবৰে বেলেগ বেলেগ হৈ বনোৱা। হৈ গ'ল ফাইনেলি। আপোনালোকে কেনেকুৱা বনায় আৰু এবাৰ কৈ দিছোঁ, কমেণ্ট কৰি জনাব, পাহৰি নাযাব। আৰু আমাৰ চেনেলটো ফাৰ্ষ্ট টাইম যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।